চাই আছে DY365 ডিজিটেল ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পেলালে মছজিদৰ ইমামে। মছজিদৰ ইমামৰ বাবে এটা অঞ্চল এতিয়া ভয়ংকৰ ঘটনাৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰা পৰিলক্ষিত হয়। অগ্নিকাণ্ড সংঘটিত হৈছিল কাছাৰৰ বৰখলাৰ উজান গ্ৰামত আৰু সেই সাজুৰ ৰহমান নামৰ এজনৰ ঘৰত আচলতে বিধ্বংসী জুই লাগে আৰু তাৰ পিছতেই মাইক যোগে মছজিদৰ ইমামে মাতি আনে ৰাইজক, যাৰ বাবে এতিয়া ৰক্ষা পৰিছে। মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পেলালে এইবাৰ মছজিদৰ ইমামে। মছজিদৰ ইমামৰ বাবে ৰক্ষা পৰিল এটা অঞ্চল। কাছাৰৰ বৰখলাৰ উজান গ্ৰামত সংঘটিত হৈছিল অগ্নিকাণ্ড আৰু সাজুৰ ৰহমান নামৰ এজনৰ ঘৰত লাগিছিল বিধ্বংসী জুই। জুই দেখি মছজিদৰ ইমামে মাইক যোগে মাতি আনে ৰাইজক আৰু ইমামৰ ঘোষণা কৰি ঘটনাস্থলীলৈ দৌৰি আহে ৰাইজ আৰু হাতে হাতে পানীৰ বাল্টি লৈ জুই নুমুৱাত লাগে সকলো। আৰু ইমামৰ তৎপৰতাতে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে এতিয়া অঞ্চলটো। ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পেলালে এইবাৰ মছজিদৰ ইমামে। এটা বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু তাৰ পিছতেই মছজিদৰ ইমামে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা পেলায় এটা অঞ্চল। আৰু দেখিবলৈ পোৱা গৈছে এই বাসগৃহটোত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু তাৰ পিছতেই সেই পৰিস্থিতি দেখি মছজিদৰ ইমামে মাইক যোগে ঘোষণা কৰে, মাইক যোগে ৰাইজক মাতি আনে, যাৰ ফলত ৰাইজে হাতে হাতে বাল্টি লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাত এনেদৰে উঠি পৰিল। সাজুৰ ৰহমান নামৰ এজনৰ ঘৰত বিধ্বংসী জুই লাগিছিল আৰু তাৰ পিছতেই মছজিদৰ ইমামে মাইক যোগে ঘোষণা কৰে আৰু ৰাইজ উপস্থিত হয় ঘটনাস্থলীত। আৰু এয়া দেখিবলৈ পাইছে হাতে হাতে কেনেদৰে তেওঁলোকে বাল্টি লৈছে আৰু জুই নুমুৱাত প্ৰত্যেকেই আচলতে চেষ্টা কৰিছে। অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয়। ইমামৰ ঘোষণা শুনাৰ পিছতেই আচলতে ঘটনাস্থলীলৈ বুলি দৌৰি আহে ৰাইজ। ভয়ংকৰ ঘটনাৰ সন্মুখীন হোৱাৰ পৰা এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা পেলাই এইবাৰ মছজিদৰ ইমাম। দেখিবলৈ পাইছো মছজিদৰ ইমামে মাইক যোগে মাতি আনে ৰাইজক, যাৰ ফলত ৰাইজ উপস্থিত হয় যি স্থানত জুইৰ সূত্ৰপাত ঘটে আৰু তাৰপিছতে হাতে হাতে বাল্টি লৈ এনেদৰে জুই নুমুৱাত লাগি যায় ইজনৰ পিছত সিজনকৈ লোক। মছজিদৰ ইমামৰ বাবে এতিয়া ৰক্ষা পৰে এটা অঞ্চল। কাছাৰৰ বৰখলাৰ উজান গ্ৰামত সৃষ্টি হৈছিল অগ্নিকাণ্ড আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেদৰে জুই নুমুৱাত উঠি পৰি লাগিছে সেই অঞ্চলৰ ৰাইজ। কিন্তু এই ঘটনা আচলতে সংঘটিত হোৱাৰ সময়ত প্ৰত্যক্ষ কৰিছিল মছজিদৰ এগৰাকী ইমামে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ তৎক্ষণাত মাইক যোগে ঘোষণা কৰে, যাৰ ফলত ৰাইজ উপস্থিত হয় সেই স্থানত আৰু এনেদৰে প্ৰত্যেকেই আচলতে জুই নুমুৱাত উঠি পৰি লাগে আৰু ইমামৰ ঘোষণা ফলতেই আচলতে ৰাইজ উপস্থিত হয়, যাৰ ফলত এই ভয়ংকৰ পৰিস্থিতি আৰু অধিক অৱনতি হয়। গতিকে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জুই
লাগে আৰু ইমামে সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল আৰু মাইক যোগে তেওঁ তৎক্ষণাত ঘোষণা কৰে এই বিষয়ে আৰু যাৰ ফলত সেই স্থানত গৈ ৰাইজ উপস্থিত হয় আৰু এনেদৰে ইজনে সিজনক সহায় কৰিছে জুই নুমুৱাত প্ৰত্যেকেই আচলতে উঠি পৰি লাগিছে আৰু এয়া দেখিবলৈ পাইছে এটা বাসগৃহত কেনেদৰে জুই সূত্ৰপাত ঘটিছে আৰু তাৰপিছতে জুই লগাৰ পিছৰ পৰিস্থিতি আমি দেখুৱাই আছোঁ ৰাইজ উপস্থিত হৈছে আৰু প্ৰত্যেকেই হাতে হাতে বাল্টি লৈ জুই নুমুৱাত লাগিছে